হয়, দেশৰ স্বাধীনতাৰ ৭৭ বছৰৰ পিছতো শিৱসাগৰৰ বেতবাৰী মৌজা আৰু বকতা মৌজাৰ ইকৰাতলিৰ মাজত দিচাং নদীৰ ওপৰত এখন দলং নহ'ল, যাৰ বাবে অতি বিপদজনকভাৱে হাত নাৱেৰে যাতায়াত কৰিবলগীয়া হয় ইয়াৰ ৰাইজে। মই দেখুৱাইছোঁ এটা অতি ভয়ংকৰ পৰিৱেশ। এয়া দেখিছে যে এই ভৰপক বাৰিষাত ফেনে ফুটুকাৰে বাঢ়ি অহা দিচাং নদীৰ ওপৰেৰে এনেধৰণেই হাত নাৱেৰে অতি বিপদজনকভাৱে ছাত্ৰ ছাত্ৰীসকল ইপাৰৰ পৰা সিপাৰলৈ যাবলগীয়া হয়। কাৰণ বেতবাৰী মৌজাত আছে বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাইস্কুল আৰু মিঠাপুখুৰী LP স্কুল, আৰু সেই তালৈ ছাত্ৰ ছাত্ৰীসকল এনেধৰণে অতি বিপদজনকভাৱে হাত নাৱত উঠি আহিবলগীয়া হয়। কেৱল ইমানেই নহয়, ইয়াত ৰোগী অনা নিয়া কৰাৰ ক্ষেত্ৰতো অতি আচলতে বিপদজনক হৈ পৰে। ৰোগী চিকিৎসালয়লৈ নিব নোৱাৰে আৰু এনেধৰণেই যুগ যুগ ধৰি ইয়াত অতি বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হয় দিচাং নদীৰ ওপৰে স্থানীয় ৰাইজে। এই সন্দৰ্ভত বিভিন্ন সময়ত অৱগত কৰি আহিছে বিভাগীয় কৰ্তৃপক্ষ, কিন্তু আজি পৰ্যন্ত ইয়াত এখন দলং নিৰ্মাণ নহ'ল। ইয়াতে জল পৰিবহণ বিভাগৰ এগৰাকী কৰ্মী নিয়োগ কৰি থোৱা আছে, মই তেওঁৰ পৰা ভাষ্য ল'ম। বৰ্তমান কি পৰিৱেশ দেখিছে? পৰিৱেশটো একদম একেবাৰে বেয়া হয়। আপোনাৰ যি নাও আহে ধপধপাই থাকে, ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী আহে। হয়, ইয়াত ব্যৱস্থা কি? ব্যৱস্থা বৰ্তমান এতিয়া আপোনাৰ ৭ নং এখন চলি আছে, ৰাইজে পাৰ কৰাই দিয়ে। তাৰ পৰা আপোনাৰ এখন কপি দলং নামৰ দলং এখন দিয়াটো আমি ব্যৱস্থা কৰিম। কি ব্যৱস্থা কৰিবলৈ বিচাৰে? মানে চৰকাৰক এখন তাৰমানে দলং দিবলৈ বা নহ'লে কপি নাও এখন দিবলৈ আমি হেৰি কৰিছোঁ, আমাৰ আহ্বান জনাইছোঁ। হয়, ইয়াত এখন উন্নত মানৰ যদি কপি নাও দিয়া হয় তেতিয়াও বহুখিনি সুবিধা হ'লহেঁতেন, কিন্তু সেয়াও আজি পৰ্যন্ত নহ'ল। যাৰ বাবে মই দেখুৱাইছোঁ এই দিচাঙৰ যি বাৰিষা ফেনে ফুটুকাৰে বাঢ়ি অহা দিচাঙৰ ওপৰেদি এনেধৰণে অতি বিপদজনকভাৱে আহিবলগীয়া হয়। এয়া মই দেখুৱাইছোঁ। ৰোগী অনা নিয়া কৰিবলৈ হ'লে কি কৰিবলগীয়া হয়? ৰাতি যদি কিবা এটা আপোনাৰ নাৱত অনা নিয়া কৰিবলগীয়া হয়, একদম অৱস্থা বেয়া হৈ আহে আৰু পানী বাৰিষা আহ্বান জনাইছোঁ। এতিয়া আপোনালোকে দেখিছেই আৰু অৱস্থা, পানী যিভাগে বাঢ়ে। হয়, মই দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকল এনেধৰণে আচলতে অহা যোৱা কৰিবলগীয়া হয়। মই ভাষ্য ল'ম। তেওঁলোকে প্ৰথমে মই অভিভাৱকৰ ওচৰলৈ আহিছোঁ। কি ধৰণে অকণমান তোমালোক কৈ দিয়া, কেনেকুৱা ধৰণৰ আমাৰ অসুবিধা হৈছে? এতিয়া ল'ৰা ছোৱালী অহা যোৱা কৰা পাৰ হোৱা, এতিয়া দেখিছে আপোনালোকে কিমান ভৰা নদী এখন, এনেকুৱা হেৰিয়ত নাৱত আহিবলগীয়া হৈছে। বহুত কষ্ট হৈছে। আমাক সোনকালে এখন দলং লাগে বুলি আমি কৈও আছোঁ বাৰু, প্ৰত্যেক বছৰে কোৱা হৈছে দলং এখন লাগে বুলি। হয়, দলং আজি পৰ্যন্ত নহ'ল। মই ছাত্ৰ ছাত্ৰীৰ কাষলৈ আহিছোঁ। তোমালোক নিতৌ অহা যোৱা কৰিবলগীয়া হয়। কোন স্কুলত পঢ়া? মই শিৱসাগৰ গাৰ্লছ কলেজত পঢ়োঁ। কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে ইয়াত? অসুবিধা মানে প্ৰত্যেক বছৰে এইটো দেখিয়ে আছে, আৰু এতিয়া আপোনালোকে ক'বলগীয়ানো কি ক'ম, আচলতে ভাষাই নাই ক'বলৈ। প্ৰত্যেক বছৰে আপোনালোকৰ জৰিয়তে তেওঁলোকে এই কথাখিনি মানে গম পাই থাকে, বা আমাৰ মানুহেও বহুত কথা ক'লে এই বিষয়ত, কিন্তু এতিয়া মানে আমি ক'বলৈ একো কথাই নাই। আমাৰ প্ৰত্যেক বছৰে কৈ থকাই হৈছে। এতিয়া আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে আমাক ইয়াত এটা সমাধান কৰি দিয়ে, যাতে আমাক সান্তনা বানিও আচলতে বহুত শুনিলোঁ। এতিয়া আচলতে এটা আমি সমাধানৰ পথ বিচাৰোঁ তেওঁলোকৰ পৰা। কথা আৰু কি ক'ম, আৰু অতি বিপদজনক এইটো দেখিয়ে আছে আৰু সদায় চবেই। তেওঁলোকে সদায় এইবিলাক আপোনালোকৰ জৰিয়তে আমি আচলতে তেওঁলোকক অনুৰোধ জনাব বিচাৰিছোঁ যে চৰকাৰক আৰু আমাৰ বিধায়ক মহোদয়ক, তেখেতে যাতে অতি সোনকালে আমাক ইয়াত এটা সমাধানৰ পথ কৰি দিয়ে। কাৰণ আমাৰ বহুত বিপদ হৈছে এতিয়া, আৰু ইমান বিপদসংকুলভাৱে অহা যোৱা কৰাটো এটা মানে বহুত সমস্যা হৈ গৈছে। গতিকে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব বিচাৰোঁ তেখেতক বাৰে বাৰে। প্ৰত্যেক বছৰে আপোনালোক আচলতে আমাৰ সংবিধানৰ ৪ৰ্থ স্তম্ভ। গতিকে আপোনালোকক আমি বেয়া পোৱাটো বা কিবা এটা কৰাটো আমি সেইকাৰণে আহিছোঁ, এই খবৰ যাতে দৃশ্য যাতে ৰজাঘৰৰ কাণত পৰেগৈ। তোমাৰ ওচৰলৈ আহিছোঁ। তুমি কোন স্কুলত পঢ়া? মই বেতবাৰী হাইস্কুলত পঢ়োঁ। কেনেধৰণে অহা যোৱা কৰিবলগীয়া হয়? ভয় লাগে নে নালাগে? ভয়টো লাগে, তথাপিও আহিবতো লাগিবই। শিক্ষাটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। শিক্ষাৰ কাৰণে ইমান এখন ভৰ নদী আমি পাৰ হৈ আহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হয়। এতিয়া জলসম্পদ বিভাগ বা চৰকাৰৰ প্ৰতি কি আহ্বান জনাব? মই তেওঁলোকক এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে আমাক এখন পকী দলঙৰ বহুত প্ৰয়োজন। কাৰণ ইয়াত ৰোগী মানে অহা যোৱা কৰিবলৈ ইয়াত বহুত দিগদাৰ হয়।
আৰু এতিয়াতো আমাৰ ইউনিট টেষ্ট চলি আছে, আমাৰ বহুত এতিয়া পৰীক্ষাটো নিদিলেতো আমাৰ নহ'ব ন, সেইকাৰণে আমি এতিয়া পৰীক্ষাটো দি ইমান মানে খামনেদি ঘূৰিবলৈতো আমাৰ ইমান সময়ৰ অভাৱ। অভাৱ হয়গে হয়। মই আৰু বেছি সময় ৰখা নেদেখোঁ, শুভেচ্ছা জনাইছোঁ, পৰীক্ষা ভাল হওক। আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, অভিভাৱক হিচাপে কি ক'ব, কেনেকে ধৰণে আপোনালোকে যাতায়াত কৰে? অকল ছাত্ৰ ছাত্ৰী বুলি নহয়, বাকী ছাত্ৰ ছাত্ৰী বুলিয়ে নহয় বা চব ক্ষেত্ৰতে এতিয়া আমি এতিয়া কেনিবা বজাৰ চজাৰ কৰিবলৈ হ'লেও বা ল'ৰা ছোৱা পাৰ কৰিবলৈ হ'লেও এতিয়া এই ছাৰহঁতে দেখিছে না, আনকি আমি পাৰ কৰাওঁ ন, তিতি বুই একদম তিতি বুই সেনেকে পাৰ কৰাওঁ। এতিয়া ৰোগী নিবলৈ হ'লেও নাওখন এই পাৰে থাকে, কেতিয়াবা সিপাৰে থাকে, সেনেকুৱা হয়। ঘাটৰ প্ৰব্লেম, আমাৰ ঘাটৰ প্ৰব্লেম। আকৌ নাওখনৰ আমাৰ দেখিছে সৰু নাও কেতিয়াবা 4-5 ভাৰ হয়, এই দাদাহঁতেও ধৰি দিয়ে, চবেই ধৰি মেলি। সেইকাৰণে আমাক আৰু কৈও প্ৰতি বাৰে বাৰে আহে এনেকে ইমান এনেকুৱা দিনতে আমি কৈও আমনি লাগিছে, একো হোৱা নাই আমাৰ হয়। সমস্যা সমাধান এতিয়ালৈকে নাই। এয়া এখন হাত নাও মই পুনৰ দেখুৱাইছোঁ, এয়া কপিকুলযুক্ত অলপ ডাঙৰ বা অধিক সবল নাও হ'লেও কিছু সকাহ পালেহেঁতেন, কিন্তু সেয়াও নহয়। নিচেই এখন সৰু নাৱত এনেধৰণে নিতৌ পাৰাপাৰ হ'বলগীয়া হয় ইপাৰৰ ৰাইজ সিপাৰলৈ। বিশেষকৈ ছাত্ৰ ছাত্ৰী, ৰোগী অহা যোৱা অনা নিয়াৰ কৰাৰ ক্ষেত্ৰত বাৰুকৈ সমস্যা পৰি আহিছে এইসকল ৰাইজ। অনাগত সময়ত লক্ষণীয় হ'ব ইয়াত কেতিয়া দলং নিৰ্মাণ কৰিব বা কেতিয়া ইয়াতকৈ ডাঙৰ নাৱৰ ব্যৱস্থা কৰিব, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।